বিলাসীপাৰা মডেল হস্পিটেলত স্বাস্থ্য সেৱা উৎসৱ ৩ৰ পালন। হস্পিটেলখনৰ সমস্যা সমাধানৰ অনুৰোধ বিভাগীয় কৰ্তৃপক্ষলৈ। আজি সমগ্ৰ অসমৰ লগতে বিলাসীপাৰা মডেল হস্পিটেলতো স্বাস্থ্য সেৱা উৎসৱ ৩ পালন কৰা হয়। ধুবুৰী মেডিকেল কলেজৰ ডক্টৰ মিঠু বৰ্মনৰ সহযোগত বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা চাহেবে হস্পিটেলখনৰ স্বাস্থ্য সেৱা উৎসৱ ৩ শুভ উদ্বোধন কৰে। বিলাসীপাৰা মডেল হস্পিটেলখনত পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ নাই, নাৰ্ছৰ কোঠালি নাই, OPD কাউণ্টাৰত পৰ্যাপ্ত কৰ্মচাৰী নাই, লেবৰেটৰীৰ সমস্যা পৰিলক্ষিত হয়, CHC হিচাপে স্বীকৃতি পোৱা নাই বুলি জানিব পৰা গৈছে। হস্পিটেলখন CHC হিচাপে স্বীকৃতি দি উক্ত সমস্যাসমূহ সমাধান দি ৰাইজক উপকৃত কৰিবলৈ অসম চৰকাৰলৈ অনুৰোধ জনাইছে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা আৰু হস্পিটেলখনৰ ইনচাৰ্জ নাছিৰ জামানে। ব্যুৰো রিপোর্ট অৰুণোদয় আসাম। লাগে স্যার আমার CS পেশেন্ট থাকে, IPD আয়ুষ্মান পেশেন্ট এডমিশন থাকে। আমি নাইটত দুজনই সিস্টার গোটে হসপিটাল কাভার করব লাগে। কেতিয়াবা কেতিয়াবা সেইফালে সিস্টার কিবা কাৰণে ডেলিভারি ইমার্জেন্সি লাগিলে এইফালে সিস্টারজনক মাতিলে এইফালে হাল্লা লাগি যায়। এইফালে কেতিয়াবা প্রবলেম হলে এইফালে হয়তো ডেলিভারি 4টা 3টা ডেলিভারি একেলগে হয়, তেতিয়া আমি কি কৰোঁ স্যার? এইটো বিলাসীপাৰাতে নহয়, গোটেই অসমত যোৱা দুটা বছৰত স্বাস্থ্য সেৱা উৎসৱ পালন অসমত কৰি আছে আৰু এইটো গোটেই অসমত মানে স্বাস্থ্য সেৱা উৎসৱ হিচাপে পালন কৰি আজি প্ৰথম দিনটোতেই আমাৰ বিলাসীপাৰা মডেল হস্পিটেল CHC, এইটো নামত CHC আচলতে SHC হিচাপে চলি আছে, কিন্তু আমাৰ ডক্টৰসকলে এইটো CHC ঘৰ পাইছে, গতিকে ইয়াত আহি মই ইয়াত আহি স্বাস্থ্য সেৱা উৎসৱ হিচাপে যিখিনি পাইছোঁ, আমাৰ ডক্টৰ কৰ্মচাৰীসকল, নাৰ্ছ বাইদেউসকল, আমাৰ ইয়াত চাৰ্জন বাইদেউ উপস্থিত আছে, আমাৰ বাইদেউ ইয়াত উপস্থিত আছে, গোটেইখিনিকে আমি দেখা পাইছোঁ যে তেওঁলোকে এটা উৎসৱমুখৰ পৰিৱেশ ইয়াত তেওঁলোকে কৰিছে। মানুহক চিকিৎসা সেৱাৰ লগতে আজি এই উৎসৱটো তেওঁলোকে ভালভাৱে পালন কৰিছে আৰু তেওঁলোকে পালন কৰি আমাৰ জনসাধাৰণক ভালভাৱে তেওঁলোকে চিকিৎসা প্ৰদান কৰাৰ কাৰণে যিটো আগ্ৰহ প্ৰকাশ কৰি আছে, তাৰ কাৰণে মই বিলাসীপাৰা SHC ইনচাৰ্জ ডক্টৰ জামান ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বাকী কৰ্মচাৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ বিলাসীপাৰা অঞ্চলটোত স্বাস্থ্যৰ লগত, আমাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত থকা মানুহবিলাকে আচলতে হৈছে কি ভগৱানৰ পিছতেই তেওঁলোকে জীৱন দানকাৰী মানুহ। বেমাৰটো হয় ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বহি থাকিলেতো বেমাৰ ভাল নহয়, গতিকে তাৰ পিছতেই ডক্টৰ নাৰ্ছ সকলৰ ওচৰত আহে আৰু আমাৰ বিলাসীপাৰাত তেওঁলোকে ভাল চিকিৎসা প্ৰদান কৰি এই অঞ্চলৰ মানুহবিলাকক তেওঁলোকে স্বাস্থ্য সেৱা দান কৰাই আছে আৰু এই উৎসৱ সন্মুখত ৰাখি অহা দিনতো তেওঁলোকে ভালভাৱে কাম কৰিব বুলি মই এটা তেওঁলোকৰ যিটো আগ্ৰহ পাইছোঁ, সেই আগ্ৰহত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কি জনাব। বিলাসীপাৰা মহকুমাত একচুৱেলি ইয়াত এটা ভাল চিকিৎসালয়, উচ্চমানৰ চিকিৎসালয় বহুত দৰকাৰ। ইয়াত আমাৰ ডিব্ৰুগড়িত এটা সাব ডিভিশনাল চিকিৎসালয় ইয়াত হৈছে, কিন্তু তাত ডক্টৰো নাই, নাৰ্ছো নাই আৰু অন্যান্য ব্যৱস্থা তাত নাই আৰু মানুহ এটা বেকৱাৰ্ড পজিশ্যনত সেই হস্পিটেলটো হৈছে, তাত মানুহো নাযায়। গতিকে আমাৰ প্ৰধান চিকিৎসালয় হৈছে বিলাসীপাৰা অঞ্চল, সাব ডিভিশনৰ ভিতৰত এইটোৱেই মডেল হস্পিটেলটো। কিন্তু মডেল হস্পিটেলৰ যিখিনি ইয়াত মানে মেন পাৱাৰ লাগে, যিখিনি মেন পাৱাৰ লাগে, যিখিনি ডক্টৰ লাগে, নাৰ্ছ লাগে, কৰ্মচাৰী লাগে, সেইখিনি ইয়াত পজিশ্যন মতামতে নাই। গতিকে মই এটা কথা কৈছোঁ যে ইয়াত যিখিনি আমাৰ ইয়াত পুৰণা এটা CHC আছিল, সেই SHC আছিল, সেই SHCৰ মেন পাৱাৰখিনিয়ে ইয়াত ইনভলভ হৈ আছে। CHC হিচাপত মডেল হস্পিটেল হিচাপত স্বীকৃতিয়ে আজিলৈকে পোৱা নাই। এইটো মই যোৱা বিধানসভাতো উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে দিব বুলি কৈছে, আজিলৈকে দিয়া নাই। ইয়াত আমাৰ নাৰ্ছটো নায়ে, খুবেই কম নাৰ্ছ, দিয়া নাম একেবাৰে নাই, ডক্টৰো অলপ কম আছে, কৰ্মচাৰীও কম আছে। বিশেষকৈ ইয়াত লেবৰেটৰীত মই দেখিবলৈ পাইছোঁ যে লেবৰেটৰীটো একেবাৰে কম গাঁৱত, একেবাৰে সৰু,
তাত তেওঁলোকে কেনেকৈ কাম কৰে সেইটোৱে মানে অসম্ভৱ বুলি মই ধাৰণা কৰিছোঁ। গতিকে সেইটো ডাঙৰ কৰিব লাগিব। আমাৰ মডেল হস্পিটেল হিচাপে ইয়াত যিখিনি কাম কৰিব লগা আছে, মই আপোনালোকৰ যোগেদি মই চৰকাৰক এটা কথা অনুৰোধ জনাম যে আমাৰ বিলাসীপাৰা মহকুমাৰ এটাই মাত্ৰ চিকিৎসালয় এই মডেল হস্পিটেলটো যাতে স্বীকৃতি দিয়ে আৰু ইয়াত যিখিনি মেন পাৱাৰ লাগে, যিখিনি নাৰ্ছ লাগে, যিখিনি ডক্টৰ লাগে, যিখিনি কৰ্মচাৰী লাগে, যিখিনি সা সঁজুলি লাগে, তেওঁলোকে আমাৰ এই দুখীয়া অঞ্চল এই অঞ্চলত যাতে দিয়ে তাৰ কাৰণে মই আপোনালোকৰ যোগেদি চৰকাৰক অনুৰোধ কৰিছোঁ। জনাব খোজোঁ যে এখন CHC বা মডেল হস্পিটেল CHC বুলি আমাক দিয়া হৈছে, আমাক হেণ্ডঅভাৰ দিয়া হৈছে বিল্ডিং। আমিতো SSCৰে ষ্টাফ, গোটেই SSCখনে আপগ্ৰেড কৰি CHC কৰা হৈছে। কিন্তু আপগ্ৰেড মানে হোৱা নাই, মানে আমি মানে বিল্ডিংটো ইউজ কৰি আছোঁ। আৰু ডক্টৰ্ছবোৰ SSCৰে ডক্টৰ চব, আমি নাৰ্ছবোৰ আমাৰ SSCৰে নাৰ্ছ। NHMৰ পৰা পষ্টিং দিছে, কিন্তু আমাৰ ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা, ফেমিলি এণ্ড হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈকে পোষ্ট ক্ৰিয়েট হোৱা নাই। এইখন হস্পিটেলত বিলাসীপাৰা CHCত এতিয়ালৈকে পোষ্ট ক্ৰিয়েট হোৱা নাই। যিবিলাক পাৰ্মানেণ্ট পোষ্টকেইটা ক্ৰিয়েট হোৱা নাই। NHMৰ পষ্টিং পাই আছোঁ, NHMৰ পৰা আহি আছে ডক্টৰ আৰু নাৰ্ছ পাইছোঁ, কিন্তু এতিয়ালৈকে মানে যোনটো মই ছাফিচিয়েণ্ট নহয়, ডেটছ নট ছাফিচিয়েণ্ট। চ' মই ভাৰত আমাৰ অসম চৰকাৰক খালি এটা অনুৰোধ জনাইছোঁ যে যিমান সোনকালে পাৰে আমাৰ বিলাসীপাৰা CHCখন স্বীকৃতি দিয়ে। এইটো একচুৱেলি লগে লগে কৰিব লাগিব। এতিয়া এটা পেচেণ্ট যদি এনেকুৱা এটা অৱস্থাত আহে, মৃত্যুমুখী হৈ আহে, য'ত মানে যোনটো ছাৰ্ভিচ আমাৰ ইয়াত নাই, এনেকুৱা এটা ছাৰ্ভিচৰ কাম য'ত দৰকাৰ আছে, যিটো মানে ছাৰ্ভিচ ইয়াত নাই, তো সেইজন পেচেণ্টক আমিতো ইয়াতে ৰাখি কিন্তু সময় নষ্ট কৰি কেনেকৈ ৰাখিব নোৱাৰোঁ। সেনেকুৱাটো পেচেণ্ট আহিলে আমাক ৰিফাৰ কৰিব লাগিব। এইটো চব বস্তু ৰিফাৰ হয়। হায়াৰ চেণ্টাৰ ৰিফাৰেল, আমাৰ হায়াৰ ৰিফাৰেল পইণ্ট মেডিকেল কলেজ আছে, ধুবুৰী মেডিকেল কলেজ, তালৈ আমি ৰিফাৰ কৰোঁ। আৰু যোনখিনি আমাৰ ইয়াতে ছাৰ্ভিচেছ আছে, আমাৰ ছাৰ্ভিচ অনুযায়ী যোনখিনি পেচেণ্ট ইয়াতে ট্ৰিটমেণ্ট হয়, ইয়াতে মেনেজমেণ্ট হয়, ইয়াতে আমি মেনেজ কৰি ৰাখোঁ। আজিকালিতো ৰিফাৰেল বহুত কমেই হয় ইয়াৰ পৰা। আগতে হৈছিলে, এতিয়া SSC হৈ আছিলে, CHC হোৱাৰ পিছত ৰিফাৰেল বহুত কমেই হয়। গাফিলতি কেনেকুৱা বা মইতো গম নাপাওঁ। কেনেকুৱা মানে আপুনি ডাইৰেক্ট এটা এডুকেশ্যন কৰিব নোৱাৰে, আপোনাক ক'ব লাগিব হোৱাট টাইপৰ গাফিলতি। আৰু গ্ৰিভেন্স ৰেজিষ্টাৰ আছে, আমাৰ কমপ্লেইন বক্স এটা ৰখা আছে। মানুহ কিবা প্ৰব্লেম হ'লে কমপ্লেইন বক্সত আমি কমপ্লেইন বক্স খুলি চাই থাকোঁ ন।